তো সকলকে ধন্যবাদ জ্ঞাপন করিল। ইয়ার পিছত সম্মানীয় প্রমোদ মহাশয় এইখানে আছেন আমার ইএম ধনঞ্জয় বসুমতারী মহাশয়, এইখানে আছেন আমার এনসিএলএ। আমার নাম হলো জয়ন্ত বসুমতারী। জয়ন্ত বসুমতারী জিন্দাবাদ। সরকার অহাৰ পিছত ইমানখিনি উন্নয়ন হৈছে, শান্তি আহিছে, নিৰাপত্তা চবেই পাইছে। সেইকাৰণে চবেই ৰাইজে আজি ওলাই আহিছে আৰু মুখে মুখে চবৰে মুখত মুখাস্ত হৈ গৈছে ট্ৰেক্টৰত ভোট দিব। স্যার কালি যি এন্টনি নাৰ্জাৰী যি ফটো ভাইৰেল ইফালেহে যাই আছে, ইফালে যে ইমান উন্নয়ন হৈছে, ইমানখিনি কাম হৈছে, শান্তি সম্প্ৰীতি আহিছে, এই কথাটো কি কাম কৰিব? ইয়াত কিবা লাভ হ'ব নে কি হ'ব? ইমানখিনি স্কুল বনাইছোঁ, হাজাৰ ৰাস্তা বনাইছোঁ, হাজাৰ হাজাৰ মানুহে অৰুণোদয় পাইছে, ৰেচন কাৰ্ড পাইছে। গতিকে এই কথাবিলাক পাতক। আজি হাগ্ৰামা মহিলাৰীয়ে না ৰেচন কাৰ্ড দিব পাৰিব না অৰুণোদয় দিব পাৰিব। হাগ্ৰামা মহিলাৰীয়ে আজি 17 বছৰ ৰাইজে মৰম কৰিছিলে, বিশ্বাস দিছিলে, সন্মান কৰিছিলে। আজি হাগ্ৰামা মহিলাৰীয়ে এই বিশ্বাসটো ৰাখিব পৰা নাই, সেই মৰম স্নেহ সন্মানটো তেখেতসকলে দিব পৰা নাই, ৰাখিব পৰা নাই। সেইকাৰণে আজি ৰাইজে তেখেতসকলক ইগন'ৰ কৰিছে। গতিকে এই নিৰ্বাচনত আমাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া 3 লাখতকৈ বেছি ব্যৱধানত জিকিবলৈ গৈ আছে। আৰু এই ইলেকশ্যনটো অত্যন্ত ভাল ইলেকশ্যন, NDAৰ কাৰণে ইলেকশ্যন, UPPLৰ কাৰণে ভাল ইলেকশ্যন। আৰু অসমত 14টা লোকসভা সমষ্টিৰ ভিতৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত আমি 13খন সিট NDA পাবলৈ গৈ আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।